নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মেট্ৰিক পৰীক্ষাৰ এটি ডাঙৰ খবৰ। আধা ঘণ্টাৰ ভিতৰতে মোবাইলে ভাইৰেল হৈছিল মেট্ৰিকৰ প্ৰশ্নকাকত। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ। আধা ঘণ্টাৰ ভিতৰতে ফাদিল হৈছিল ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত। কাছাৰৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপিত হৈছে। ছ'চিয়েল মিডিয়া যোগে মোবাইলে ভাইৰেল হৈছিল ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখন আৰু পৰীক্ষা কেন্দ্ৰত নিয়োজিত শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দাখিল কৰা হৈছে। আৰু বাহকান্দি নেনামিয়া পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিলৰ অভিযোগ আৰু হাইদৰ হুছেইন মজুমদাৰে প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু আধা ঘণ্টাৰ ভিতৰতে মোবাইলে ভাইৰেল হৈছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকতখন আৰু মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মিছন বসুন্ধৰা 3ৰ অধীনত নতুনকৈ কোনসকল লোকে পাব মাটিৰ পট্টা? চাহ বাগিচা আদিবাসী লোকক দিয়া হ'ব মাটিৰ পট্টা। কোনো প্ৰমাণপত্ৰ নিদিয়াকৈয়ে মাটিৰ পট্টা পাব চাহ বাগিচা আৰু আদিবাসী লোকে। 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিদিয়াকৈ মাটিৰ পট্টা পাব চাহ বাগিচা আৰু আদিবাসী লোকে। গোৰ্খা সম্প্ৰদায়ৰ লোকেও মিছন বসুন্ধৰা 3ৰ অধীনত লাভ কৰিব ভূমি আৰু 3টা প্ৰজন্মৰ পৰিচয় নিদিয়াকৈ গোৰ্খা সম্প্ৰদায়ৰ লোকক দিয়া হ'ব মাটি আৰু অনুসূচিত জাতি জনজাতি লোকসকলেও দিব নালাগে 3টা প্ৰজন্মৰ পৰিচয় আৰু মাটিত ভোগ দখল কৰি থকা একাংশ সমবায় অনুষ্ঠান প্ৰতিষ্ঠানকো দিয়া হ'ব মাটিৰ পট্টা। অনুমতি অবিহনে চাহ বাগিচাৰ মাটি বেলেগক দিয়াসকল যাব লাগিব জেললৈ আৰু বাগানৰ মাটি অন্য লোকক প্ৰদান কৰিলে 7 বছৰৰ কাৰাদণ্ড খাটিব লাগিব। আৰু মিছন বসুন্ধৰা 3ৰ অধীনত নতুনকৈ কোনসকল লোকে পাব মাটিৰ পট্টা আমি সবিশেষ জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। অতি শীঘ্ৰেই বজাৰলৈ আহিব কেঞ্চাৰৰ ভেকচিন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দিছে এই সুখবৰটো। প্ৰায় প্ৰস্তুত হৈ উঠিছে মাৰাত্মক কৰ্কট ৰোগৰ ভেকচিন। অতি শীঘ্ৰেই জনসাধাৰণৰ বাবে এই ভেকচিন উপলব্ধ হ'ব বুলি ঘোষণা পুটিনৰ। আৰু প্ৰস্তাৱিত ভেকচিনে কেনেধৰণৰ কৰ্কট ৰোগক লক্ষ্য কৰি ল'ব সেই বিষয়ে পুটিনে স্পষ্ট কৰা নাই। আৰু কেঞ্চাৰ ভেকচিনৰ ওপৰত কাম কৰি আছে কেইবাখনো দেশ তথা ঔষধ কোম্পানীয়ে আৰু মাডাৰ্না আৰু মাৰ্ক এণ্ড কোম্পানীয়েও প্ৰস্তুত কৰি আছে এই পৰীক্ষামূলক কৰ্কট ৰোগৰ ভেকচিন। অৰুণোদয় আঁচনিক লৈ বাজেটত বৃহৎ ঘোষণা। নতুনকৈ লাখ মহিলাক সাঙুৰি ল'ব অৰুণোদয় আঁচনিত আৰু ৰাজ্যৰ 30 লাখৰো অধিক পৰিয়াল লাভান্বিত হ'ব এই আঁচনিৰ দ্বাৰা। আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক অৰুণোদয় দিয়াৰ পৰিকল্পনা চৰকাৰৰ। লাভ কৰিব জীৱন জ্যোতি বীমা যোজনা সুৰক্ষা বীমা যোজনাৰ সুবিধা আৰু অৰুণোদয় আঁচনিক লৈ বাজেটত বৃহৎ ঘোষণা কৰা হৈছে। নতুনকৈ লাখ মহিলাক সাঙুৰি ল'ব অৰুণোদয় আঁচনিত আৰু ৰাজ্যৰ 30 লাখৰো অধিক পৰিয়াল লাভান্বিত হ'ব এই আঁচনিৰ দ্বাৰা।